কাৰ্বি আংলঙতো গোটেই আমাৰ অসমবাসী ৰাইজে গম পায়। ইলেকশ্যনটো আহি আছে। MLA ইলেকশ্যন অহাৰ কাৰণে আমি শুনিব পাইছোঁ কিছুমান ৰুলিং পাৰ্টিৰ কিছুমান নেতাবিলাকে ইয়াত চান্দা তোলা কথা আমি শুনিব পাইছোঁ। ইলেকশ্যনৰ কাৰণে তেওঁলোকে চান্দা তুলি আছে বুলি আমি শুনিব পাইছোঁ। সেই চান্দা তোলাৰ কাৰণেহে আজি আমি আমাৰ কাৰ্বি ছাত্ৰ সন্থা পৰা ধৰি কিনে আমি বেলেগ সংগঠন আছে ছ'চিয়েল মিডিয়া, সেইকাৰণে আজি আমি ধাৰণা বহিবলগীয়া হৈছোঁ। বস্তুটো এনেকৈ হৈছে, যোৱা দিনত পৰা ধৰি কিনি আমাৰ কাৰ্বি আংলঙত ছিক্স শিডিউল এৰিয়া ক'লে আমাৰ অসমত ছিক্স শিডিউল এৰিয়া ক'লে ডিমা হাছাও পৰা ধৰি কিনি বড়োলেণ্ড আৰু আমাৰ কাৰ্বি আংলং আমাৰ অসমৰ আমাৰ ছিক্স শিডিউল এৰিয়া পৰে। কিন্তু এই ছিক্স শিডিউল এৰিয়া পৰা ভিতৰত আমাৰ কাৰ্বি আংলং আজিৰ দিনত আমাৰ বেলেগতো আমি ক'ব নাযাওঁ, কিন্তু আমাৰ যোনটো এপইণ্টমেণ্ট বা আমাৰ চাকৰি বিষয়ত আমাৰ ইয়াত বহুত কাৰাপশ্যন আজি আমি দেখিব পাইছোঁ। আজি আমি আমি কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি কৈ আহিছোঁ যে আজিৰ দিনত আমাৰ ইয়াত খিলঞ্জীয়া আমাৰ ইয়াত গোটেই এতিয়া আপকামিং ইউথবিলাক ইয়াত BA পাছ কৰা আছে, MA পাছ কৰা আছে। MA পাছ কৰি কিনেও আজিৰ দিনত তেওঁলোকে ফুটপাথত ব্ৰইলাৰ মাংস বিকিবলগীয়া হৈ আছে আৰু তেওঁলোকে অটো চলাবলগীয়া হৈছে। এইটো অটো চলাবলগীয়া বা ইয়াতে ফুটপাথত কিবা চব্জি বা কিবা ইয়াত ব্যৱসায় কৰিবলগীয়া কাৰণটো এটাই কথা যে যোনটো চান্দা যেতিয়ালৈকে আমাৰ ৰুলিং পাৰ্টিৰ নেতাবিলাকে যেতিয়ালৈকে চান্দা তোলাটো নকমায় বা চান্দা তোলা বন্ধ নকৰে, এতিয়া আপোনালোকে চাব পাৰে আমাৰ ছিক্স শিডিউল এৰিয়া ক'লেতো চব পৰা বেকৱাৰ্ড ক'লে এটা কেণ্ডিডেটত আমি শুনিব পাইছোঁ যে 15 লাখ 10 লাখ 20 লাখে খুজিছে। ক'ৰ পৰা দিব? ঘৰ মাটি বেছি কৰি হ'লেও ইমান দিব নোৱাৰে। ইয়াত ছিক্স শিডিউল এৰিয়াৰ মাটি ভেলু কিমান আছে এইটো গোটেই আমাৰ অসমবাসী ৰাইজে গম পায়। এতিয়া আজিৰ দিনত বাহিৰৰ পৰা অহা বেংগলী বিহাৰীয়ে ইয়াত এইবিলাক তাৰ পৰা বেলেগৰ পৰা তেনে ফাণ্ড আনি কিনি ইয়াত আমাৰ কাৰ্বি আংলং চাকৰি কিনা হোৱা আমি দেখি আছোঁ। যোৱা দিনত আমাৰ ইয়াত মেডিকেল ডিপাৰ্টমেণ্ট, আমাৰ জইণ্ট ডাইৰেক্টৰ ডিপাৰ্টমেণ্টৰ পৰা ধৰি কিনি বেলেগ বিভিন্ন ডিপাৰ্টমেণ্ট মেক্সিমাম ইয়াত বাহিৰগত বনিয়ে ইয়াত আহি কিনি ক'ৰবাত বিহাৰ, ক'ৰবাত ৱেষ্ট বেংগলৰ পৰা আহি কিনি ইয়াত চাকৰি কিনি আছে। য'ত 5 লাখ টকা, তাত 5 লাখ টকাৰ জেগাত তেওঁলোকে 10 লাখ টকা দি কিনি তেওঁলোকে চাকৰি কিনা আমি দেখিব পাইছোঁ, আমি শুনিব পাইছোঁ। কিন্তু আজিৰ দিনত আমাৰ BJP চৰকাৰ বা আমাৰ আসামৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে যোনটো আমাৰ অসমত আমাৰ চাকৰি মেক্সিমাম আমাৰ ইউথ আমাৰ খিলঞ্জীয়াই চাকৰি পাব আৰু যোনটো পইচা লোৱা যোনটো চান্দা তোলাটো বন্ধ হ'ব আৰু তেওঁলোকে 1 টকা নিদিয়াকৈ চাকৰি পাব বুলি কোৱা দিন হৈছে। কিন্তু আজিৰ দিনত আমাৰ কাৰ্বি আংলঙত বস্তুটো উল্টা হৈ আছে। দিন বা দিন ইলেকশ্যন অহাৰ লগে লগে এনেকৈ ইছ্যু হৈ যায়। এনেকৈ ইছ্যু হোৱাৰ কাৰণে আজিৰ দিনত আমাৰ আনএমপ্লয়ড ইউথবিলাক, আমাৰ ইয়াত কাৰ্বি আংলঙৰ ইউথবিলাক এতিয়া আজিৰ দিনত নিজৰ ৰাইটছ হেৰুৱাইছে। নিজৰ ৰাইটছ হেৰুৱাৰ কাৰণে ইয়াত আজি ধাৰণা বহিবলগীয়া হৈ গ'ল। এইটো কাৰ কাৰণে? যদি তেওঁলোকে এপইণ্টমেণ্ট দিয়া যদি তেওঁলোকে এক্সামবিলাক যদি ফ্ৰী ফ্ৰেংক কৰে, ট্ৰেন্সপাৰেণ্ট থাকে ক'লে আজিৰ দিনত আমি ধাৰণা বহিবলগীয়া আমি বাধ্য নহয়। কিন্তু এজন দুখীয়া ল'ৰা, এজন খেতিয়কৰ ল'ৰা ছোৱালীয়ে 10-15 লাখ টকা দিয়াটো একো যুক্তিগত কথা নহয়। সেইকাৰণেহে বাহিৰৰ আউটচাইডাৰবিলাক আহি কিনি ইয়াত আমাৰ চাকৰিৰ পৰা ধৰি কিনি ইয়াত